নমস্কাৰ বন্ধুসকল, আজি হৈছে অশোকাষ্টমী মানে চৈত মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথি আৰু এই অষ্টমী তিথিটো বিশেষভাৱে মানা হয় কাৰণ চৈত্ৰ নৱৰাত্ৰিৰো আজি অষ্টমী তিথি হয় আৰু অন্নপূৰ্ণা পূজাৰো আজি অষ্টমী তিথি হয় আৰু আজিৰ দিনটোতে মৃতকসকলৰ অস্থি বিসৰ্জন কৰা হয় আৰু এই তিথিটো সংগতি ৰাখিয়ে ভাৰতবৰ্ষৰ তীৰ্থস্থানসমূহৰ বিগ্ৰহসমূহক নৈৰ পাৰত নি স্নান কৰোৱা হয় কাৰণ আজি সকলো নদ নদী জলাশয়সমূহতে মা গংগা নিবাস কৰে বুলি এটা জনবিশ্বাস আছে, লোকবিশ্বাস আছে আৰু সেয়েহে এনেদৰে শুৱালকুছিৰ ৰাজপথেৰে এনেদৰে হয়গ্ৰীৱ মাধৱ, কেদাৰ, কামেশ্বৰ, গণেশ, ভৃংগেশ্বৰ আদি দেৱালয়সমূহৰ বিগ্ৰহসমূহ এনেদৰে শোভাযাত্ৰা কৰি লৈ গৈছে আৰু তাত স্নান কৰাইছে আৰু এই অষ্টমী মেলা অশোকাষ্টমী উৎসৱৰ সংগতি ৰাখিয়ে অশোকাষ্টমী মেলাও পতা হয়। এনেদৰে সকলোৱে উৎসৱটো উপভোগ কৰে।